কাটিগড়া সিদ্ধিপুৰ গেলামাল দোকানত ড্ৰাগছ বিক্ৰী অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি দেওবাৰে কাটিগড়া আৰক্ষী থানাৰ অচি জোচেফ ভি কেইভামে এটা দলৰ সৈতে কাটিগড়াৰ সিদ্ধিপুৰৰ এখন গেলামালৰ দোকানত অভিযান চলায়। প্ৰথমে সাধাৰণ কাপোৰ পিন্ধি আৰু তাৰ পিছত আৰক্ষী বেগত চলোৱা এই অভিযানত আৰক্ষীয়ে ৩৯১টা সৰু সৰু পাত্ৰত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে দোকানৰ মালিক টিটু দাস উৰফে প্ৰদীপ দাস আৰু বকুল পালকো গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে আজিৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে সন্ধিয়া প্ৰায় ৫:৩০ বজাৰ পৰা কাটিগড়া আৰক্ষীয়ে এই অভিযান আৰম্ভ কৰে। দুঘণ্টীয়া এই অভিযানত ৩৯১টা সৰু পাত্ৰত ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয়। ইয়াৰ লগতে ৯,৭০০ নগদ ধন জব্দ কৰা হয়। শিলচৰৰ পৰা ইমৰুল বৰভূঞা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইটো সাইড এইটো মাইকি দি আছে টোটাল মেইন ইয়েছন নকলে কও আমি এটা মানে তাক ইন্টারোগেট কৰিম না অলপ মানে খালি খালি হলে ৰাতি যদি গুচি যায় তেতিয়া না হ'ব আমি তাক ইন্টারোগেশন কৰি লওঁ তাত মানে হি ইনভলভমেন্ট আছে যদি আমি তাক পাছত এৰেষ্ট কৰি দিম স্যার মেইন কালপিট স্যার আপনি যদি আপনি হেরে চালিয়ে যান এবাৰ কারবার এতিয়া আপুনি মেইন মানুহ কথা ক'লে নহ'ব ন তাৰ লগতো মানে বস্তুটো আমি পাব লাগিব ন তাৰ লগতো আমি পোৱা নাই ন তাৰ হাজবেণ্ডৰ লগতে আমি পাইছোঁ ঠিক আছে তাৰ ইন্টারোগেশনত কিবা এটা তেখেত এইটো হয় তেখেতও আমি এৰেষ্ট কৰি ল'ম একো নাই আমাৰ মানে ইমান ঠিক আছে।